চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ কেইবাটাও দাবী সম্পৰ্কত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, য'ত 18 মাহৰ দিয়ে লগতে 8 পে কমিশ্যন সন্দৰ্ভত দাবী উত্থাপন হৈছে। শেহতীয়াভাৱে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যনৰ তৰফৰ পৰা 11 ডিচেম্বৰ তাৰিখে এই পত্ৰখন প্ৰেৰণ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। 11 ডিচেম্বৰ তাৰিখে প্ৰেৰণ কৰা পত্ৰখনৰ বিষয় হৈছে যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ বাবে অনুৰোধ। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেশ্যনে বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় 7 লাখ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰে। কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ মজুৰি শেষবাৰৰ বাবে সংশোধন কৰা হৈছিলে 1/1/2016 তাৰিখে আৰু 1/7/2024 তাৰিখলৈকে ডিএ প্ৰাপ্যতাৰ শতকৰা হাৰ 53% ওপৰত অতিক্ৰম কৰিলে। বিগত 9 বছৰৰ ভিতৰত বিশেষকৈ মহামাৰী COVID-19ৰ পিছত মজুৰিৰ বাস্তৱ মূল্যৰ খহনীয়া বৃহৎ হৈ পৰিছে আৰু ধনৰ মূল্য অতিকৈ হ্ৰাস পাইছে, মুদ্ৰাস্ফীতি হৈছে। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি আমাৰ দেশৰ শ্ৰেষ্ঠ প্ৰতিভাক আকৰ্ষণ কৰিব পৰাকৈ সুস্থ হ'ব লাগে আৰু প্ৰতি 5 বছৰ মূৰে মূৰে ইয়াক সংশোধন কৰা উচিত। শ্ৰেষ্ঠ প্ৰতিভাৱান কৰ্মচাৰীসকলে ভাল নেতৃত্ব আৰু সুশাসন প্ৰদানত সহায়ক হ'ব। ভাৰত চৰকাৰে এক আদৰ্শ নিয়োগকৰ্তা আৰু ইয়াৰ কৰ্মচাৰীসকলক আৰামদায়ক জীৱন যাপনৰ ব্যৱস্থা কৰিবলৈ যত্ন লোৱা উচিত, যাতে তেওঁলোকে চৰকাৰৰ কাৰ্যসূচী আৰু নীতিসমূহ ৰূপায়ণৰ বাবে অধিক ফলপ্ৰসূভাৱে কাম কৰিব পাৰে। পূৰ্বৰ কেন্দ্ৰীয় দৰমহা আয়োগসমূহে ইয়াৰ সকলো সময়তে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰাৰ বাবে প্ৰায় 2 বছৰ সময় লয় আৰু 6 মাহ ইয়াক বিবেচনা কৰিবলৈ সময় প্ৰয়োজন হয়। আৰু এই পত্ৰখনৰ সৈতে এটা বিশদ টোকা সংলগ্ন কৰা হৈছে যাতে প্ৰয়োজনীয় ইতিবাচক পদক্ষেপ লোৱা হয়। সেয়েহে কনফেডাৰেশ্যনে অনুৰোধ কৰে যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ভালদৰে জীৱন যাপন কৰিব পৰাকৈ আৰু অধিক পলম নকৰাকৈ 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ গঠন কৰাৰ সময় আহি পৰিছে, যিটো অধিক মুদ্ৰাস্ফীতিৰ মাত্ৰা আৰু ধনৰ মূল্য হ্ৰাসৰ বাবে প্ৰয়োজনীয় কেন্দ্ৰীয় চৰকাৰ কাৰ্যসূচী আৰু নীতিসমূহ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিবলৈ, যাতে ইয়াৰ সুবিধাসমূহ সাধাৰণ মানুহৰ মাজলৈ যায়। আৰু ইয়াত বিতং টোকা এটা সন্নিৱিষ্ট কৰা হৈছে যাতে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু কৰ্মচাৰীসকলৰ সমস্যাৰ সমাধান কৰিবলৈ প্ৰয়াস কৰে। এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।